কি জনাব? আমি এটা কমপ্লেইন পাইছিলোঁ যে ভিক্টিমজনীৰ যিবোৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত চাৰ্কুলেট কৰি আছে গোটেইখিনি AI জেনেৰেটেড আৰু মফড হয়। সেইটো কমপ্লেইণ্টৰ ওপৰত ডিপেণ্ড কৰি আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। সেইটো কেছ যোৱাকালি ৰেজিষ্টাৰ হৈছে 12th of July আণ্ডাৰ ছেকশ্যন 74, 75, 294, 351 subsection 2, 336 subsection 4 and 356 subsection 2 of BNS। এই কেছ ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোকে যেতিয়া কমপ্লেইণ্ট আমাক দিছিলে তাত এটা ইনষ্টাগ্ৰাম পেজৰ ৰেফাৰেঞ্চো দিছিলে। সেই পেজৰ ৰেফাৰেঞ্চ আমি যেতিয়া ক্ৰেডেঞ্চিয়েলটো বিচাৰিলোঁ যে যেতিয়া এই পেজটো ক্ৰিয়েট কৰা হৈছে সেই সময়ত কি ক্ৰেডেঞ্চিয়েল আৰু ইনফৰ্মেশ্যন দিয়া গৈছিলে ইনষ্টাগ্ৰামক পেজ ক্ৰিয়েট কৰিবলৈ, তাত আমি এটা কণ্টেক্ট নাম্বাৰ পালোঁ। সেই কণ্টেক্ট নাম্বাৰ আমি যেতিয়া ট্ৰেছ কৰিছিলোঁ আমি যিজন একিউজডক এতিয়া আৰেষ্ট কৰিছোঁ এইজনৰ আইডেণ্টিটিও ট্ৰেছ হ'ল। সেইটো ইনফৰ্মেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আমি ভিক্টিমৰ লগত ক্ৰছ চেক কৰিলোঁ যে এজন নামৰ যিটো প্ৰতীম বৰা নামৰ একিউজ যেতিয়া আৰেষ্ট হৈছে তেওঁক চিনি পায় নেকি। তেওঁ কনফাৰ্ম কৰিছে যে প্ৰতীম বৰা যিজন একিউজ আৰু ভিক্টিমজনী একেলগে পঢ়া, তেওঁৰ মানে তেনেকুৱা এটা পাষ্ট একুৱেইণ্টেঞ্চ আছিলে। তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ অকল ছাছপিশ্যনে নহয় কনফাৰ্ম হ'ল যে এজনে সেইবোৰ বস্তু কৰিছে, সেইকাৰণে তেওঁক আৰেষ্ট কৰা হৈছে। বাকী এতিয়া পৰৱৰ্তী ইনভেষ্টিগেশ্যন গোটেই আপোনালোকে বহুতো চিজ কৰিছে, চিজাৰো আছে ইলেক্ট্ৰনিক সামগ্ৰী, গতিকে এই তথ্যসমূহ কেনেধৰণে কি আপোনালোকে গোটেই তদন্ত প্ৰক্ৰিয়াত আপোনালোকে ভাবে যে আপোনাক সহায় কৰিব? এতিয়া আমি যিবোৰ বস্তু চিজ কৰিছোঁ তাত এটা লেপটপ আছে, দুটা মোবাইল ফোন আছে, হাৰ্ড ডিস্ক আছে, টেবলেট আছে, পেন ড্ৰাইভ আছে, কাৰ্ড ৰিডাৰ আছে আৰু কেইটামান চিম কাৰ্ড আছে। তো যেতিয়া এটা ডিজিটেল ক্ৰাইম থাকে তাত মাল্টিপল লেয়াৰ্ছ থাকে আৰু মাল্টিপল এজেঞ্চিবোৰৰ পৰা ডেটাটো খোজা হ'ব। সেইকাৰণে এতিয়া যিহেতু কেছটো অকল যোৱাকালিয়ে ৰেজিষ্টাৰ হৈছে, এতিয়া প্ৰিলিমিনাৰী ষ্টেজত চলি আছে। এই গোটেইখিনি যে তেওঁ কেইটামান ছফ্টৱেৰ ব্যৱহাৰ কৰিছে AI, ছাপ'জ ডিজায়াৰ এটা আছে, অ'পেন আৰ্ট আছে, মিড জাৰ্নি আছে, তেনেকুৱা কেইটামান AI ভিডিঅ' আৰু ফটোগ্ৰাফ জেনেৰেট কৰাৰ কাৰণে ছফ্টৱেৰবোৰ থাকে। তো এই গোটেইখিনি আমি ডেটাটো চিক কৰিম যে ই কি ক্ৰেডেঞ্চিয়েলৰ এইবোৰ ক্ৰিয়েট কৰিছে, ফেক প্ৰফাইল কিমানখিনি ক্ৰিয়েট কৰিছে, জিমেইল ID কেইটামান ফেক ক্ৰিয়েট কৰিছে, ইনষ্টাগ্ৰাম ৱেব পেজেছ আছে, তেনেকুৱা বহুত ধৰণৰ ইনফৰ্মেশ্যন আছে আৰু গোটেইখিনি এজেঞ্চি যিবোৰ ইয়াত ইনভলভ আছে চবৰ পৰা ডেটা খোজা হ'ব। বহুত লোকে এইটো আকৌ ফৰৱাৰ্ড কৰিছে বা তেওঁলোকৰ বেয়াকৈ কমেণ্ট কৰিছে গোটেই পষ্টবিলাকত, সেইসকল লোকৰ বিৰুদ্ধে কেনেধৰণৰ আপোনাৰ তদন্ত বা ব্যৱস্থা গ্ৰহণ কৰা নাই? চাওক, যিটো প্ৰিলিমিনাৰী ইম্প্ৰেশ্যন সেইটো আছিলে তেওঁ অবচিন কণ্টেণ্টবোৰ আপলোড কৰিছে, নহয় জানো। তো অবচিন কণ্টেণ্ট আমি যেতিয়া এটা বস্তু চাওঁ ইণ্টাৰনেটত আমি আগত সেইটো অকণমান চিন্তা কৰিব লাগে যে ইনফৰ্মেশ্যনটো অথেণ্টিক হয় নে নহয়। আৰু যিবোৰ AI জেনেৰেটেড ইমেজ আৰু ভিডিঅ' থাকে তাত দেখা যায় মানে যদি আমি ভালকৈ চাওঁ বা মেটিকুলাছলি চাওঁ সেইটো হিউমেন ফিগাৰ যিটো থাকে AI জেনেৰেটেড তেওঁ দেখাটো আমি বুজি পাওঁ যে এইটো সঁচা নহয়, AI জেনেৰেটেড হ'ব পাৰে, কিন্তু আমি মানে ইমান চিন্তা নকৰোঁ। আমি ফটককৈ এটা কনক্লুজনত আহি যাওঁ যে যিটো ইনফৰ্মেশ্যন আমি পাই আছোঁ বা যিটো ফটো ভিডিঅ' চাৰ্কুলেট হৈ আছে গোটেইখিনি সঁচাই হ'ব। তো তেনেকুৱা মানুহবোৰ কমেণ্ট কৰিছে আৰু এতিয়া যেতিয়া আমি তদন্ত কৰি যাম আমি চাম এইটো তেওঁৰ ওপৰত কি ধৰণৰ একশ্যনটো ল'ব লাগে। হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট? কিয় কৰিছিলে এইটো? গোটেই বস্তুটো কিয় কৰি আছিলে? ইণ্টেনশ্যনেলি কৰিছিলে নে এইটো পইচাৰ কাৰণে কৰিছিলে নে গোটেই কথাটো কি? যিটো আমি এতিয়ালৈকে তেওঁ ইণ্টাৰগেশ্যন পৰা গম পালোঁ, হি ৱাজ অনলি ট্ৰাইং টু ডু এন হাৰাছমেণ্ট বেছড অন পাৰ্চনেল ৰিজনছ। তেওঁলোকৰ কিবা পাষ্ট আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি সি হাৰাছমেণ্ট কৰি আছিলে। আৰু এটা সময়ৰ পিছত তেওঁ যেতিয়া লিংকট্ৰিৰ ওপৰত এটা ৱেব পেজ ক্ৰিয়েট কৰি পৰ্নগ্ৰাফিক কণ্টেণ্ট ভিউ কৰাৰ কাৰণে লিংক এটা তাত দিলে, তাত এটা ছাবস্ক্ৰিপশ্যনৰ ছিষ্টেম আছিলে, সেইটো ছাবস্ক্ৰিপশ্যনৰ পৰা তেওঁ এতিয়া টকা পালে। চ' এজ দ্য ক্ৰাইম কণ্টিনিউড সি আৰ্ণ কৰাৰ আৰম্ভ কৰিলে আৰু সি এতিয়ালৈকে অলমষ্ট 10 lakhs মান এটা পালে গোটেইখিনি প্ৰচেছৰ পৰা। চ' হি বিকেম গ্ৰীডি আফটাৰ দেট। তো হি কেপ্ট অন কণ্টিনিউইং দ্য ক্ৰাইম বিকজ অফ দিছ গ্ৰীড which initially started as an harassment due to personal reasons. এই যুৱকজন যিজন আটক হৈছে কৰায়ত্ব হৈছে তেওঁৰ শিক্ষা ক'ত কেনেকৈ কৰিছিলে, কি কৰিছিলে সেইখিনি জনাব মই পাৰিব? কলেজৰ নামটো নকওঁ, কিন্তু তেওঁ বাই এডুকেশ্যনেল বেকগ্ৰাউণ্ড হি ইজ এ মেকানিকেল ইঞ্জিনিয়াৰ। কি ক'ব এতিয়া সামাজিক মাধ্যমত যিধৰণে এনেধৰণৰ অপৰাধবিলাক আগবাঢ়ি গৈছে, বৃদ্ধি পাবলৈ গৈছে, গতিকে এই সম্পৰ্কে এতিয়া ছ'চিয়েল মিডিয়াত যিসকলে পষ্ট কৰি থাকে এনেধৰণৰ ক্ৰাইমবিলাক কৰি আছে সেই সম্পৰ্কে আপুনি কি ক'ব? মই সেইটোৱে ক'ব বিচাৰিম যে এভৰিবডি শ্বুড বি আৱেৰ যে এনি টাইপ অফ ক্ৰাইম ইউ ডু ইভেন বাই ইমপাৰ্চনিফিকেশ্যন ইউ উইল বি এৰেষ্টেড ওৱান ডে। দেৰ ইজ ন' ক্ৰাইম ফ্ৰম উইচ ইউ কেন এস্কেপ। এণ্ড শেষত মই সেইটোৱে ক'ব বিচাৰিম যে কাইণ্ডলি মোৰ অনুৰোধ থাকিল যে আপোনালোকে এতিয়া ভিক্টিমৰ আৰু হাৰাছমেণ্ট নকৰিব। টু প্ৰটেক্ট দি আইডেণ্টিটি অফ দ্য ভিক্টিম ইট ইজ এভৰিবডিজ ডিউটি যে আমি এতিয়া গম পালোঁ যে গোটেইখিনি বস্তু ফেক হয়, AI জেনেৰেটেড আছে।
So that is why I will issue a request to everybody not to further circulate any photo or video concerning the victim. Ma'am, It even- purely constitutes her harassment. মেম ইভেন মানে এতিয়াও আমি দেখি আছোঁ বিভিন্ন মাধ্যমত তেনেধৰণে ফটোখন ইউজ কৰি বা এনেধৰণে ইউজ কৰি এতিয়াও বা বাতৰি বা ইত্যাদি পষ্ট দি থকা হৈছে সেই ক্ষেত্ৰত আপোনাৰ কি ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে মেম এতিয়াও হৈ আছে কিন্তু আফটাৰ যিহেতু আগত মানুহে গম পোৱা নাছিলে তেওঁলোকে এনেকুৱা ভাবিব পাৰে যে এইটো সঁচা হয় বাট নাও দেট উই হেভ ইছ্যুড আ প্ৰেছ ব্ৰিফিং এণ্ড গিভেন আ ক্লাৰিফিকেশ্যন যিটো কমপ্লিটলি ফেক আৰু AI জেনেৰেটেড আছে ইয়াৰ পিছতো যদি মানুহে চাৰ্কুলেট কৰে তাত বেয়া কমেণ্ট কৰে ফটো ভিডিঅ' আৰু ভিক্টিমৰ যদি হাৰাছমেণ্ট হয় হোৱাট এভাৰ ইজ দ্য নেচেচাৰী লিগেল একশ্যন ইট উইল বি টেকেন এগেইনষ্ট এভৰিবডি অকলে আছে নে আৰু কোনোবা থাকিব পাৰে নে